যেতিয়া প্ৰথম ক্লাছ 6ত আছিলোঁ তেতিয়াই বাঁহীটো প্ৰথম হাতত তুলি লৈছিলোঁ যেতিয়া ভাতটো খালোঁ মানে ঘপককৈ গৈ পাওঁ আৰু স্কুলখন মোৰ গুৰুজী মোৰ কাৰণে কৃষ্ণ আৰু মই সদায় তাকে প্ৰাৰ্থনা কৰোঁ ৰবীন্দ্ৰ ভাৰতীত হয় মই আপোনাৰ ফৰ্মেলি ৰবীন্দ্ৰ ভাৰতীত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ আজিকালিতো তেনেই সহজ যে ছ'চিয়েল মিডিয়াত থ্ৰুৰে গমেই পায় যে মানে কোন ক'ত শিকি প্ৰথম এমাহ বেচিছত তাত থাকিব লাগে তাত আৰু বেলেগ মেনেজমেণ্ট বা তেনেকুৱা নাই কোনো বন্ধুৰ মাজতে কামখিনি হৈছে মই যেতিয়া বাঢ়ি লৈছিলোঁ তেতিয়াতো খুৰাক বহুত ব্যস্ত দেখা পাইছিলোঁ তো খুৰাই এনেকৈ ডায়েৰীত লিখি দিয়ে যে ঠিক আছে এইটো বজা ইভেন এতিয়াও সেইটো কথাই কয় যে মানে যিমান পাৰোঁ শিকিব লাগে শিকাটো কেতিয়াও ষ্টপ হ'ব নালাগে মই এইটো জন্মত মানে এজন ছাত্ৰই হৈ থাকিম কি লাগে ইয়াত মানে কপি গৈছে মোৰ বুকুখন যে মই দূৰত বহিছোঁ গুৰুজী কেনেকৈ চাই আছোঁ আৰু তাততো প্ৰথম কথাটো যে আমি আমাৰ নিজৰ কামখিনি আমি নিজে কৰিব লাগে প্ৰথম খুব মিছ কৰিছিলোঁ কাৰণ তাত নন ভেজ এলাও নাই অসমত অকণমান শাস্ত্ৰীয় সংগীতৰ পৰিৱেশটো কম বুলি ক'ব লাগিব